সাহিত্য সভা ভৱনত উপস্থিত থকা সমূহ সংবাদকৰ্মীলৈ আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। আজি মোৰ লগত আছে আমাৰ সভাপতি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় পৰেশচন্দ্ৰ ডেকা ডাঙৰীয়া। হয়, আচলতে আজি আমি বিশেষ কথা এটাত এই সংবাদমেলখন আয়োজন কৰিব লগা হৈছে। আমি গম পাইছোঁ যে অহা 17 তাৰিখলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব অসমত, আৰু আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ অসমলৈ। কিন্তু ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক আমি কেইটামান প্ৰশ্ন মুকলিকৈ কৰিবলৈ বিচাৰিছোঁ। আচলতে এই প্ৰশ্নকেইটা হৈছে অসম আৰু অসমীয়াৰ ৰাইজৰ প্ৰশ্ন। এই প্ৰশ্ন হৈছে স্ব জনগোষ্ঠী ৰাইজৰ প্ৰশ্ন। আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, তেখেতক সুধিব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁও এখন ৰাজহুৱা সভাত তেখেতে ৰাজনৈতিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেখেতসকলৰ যেতিয়াই চৰকাৰ আহিব আৰু সেই চৰকাৰ অহাৰ লগে লগে তেখেতসকলে স্ব জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত 2019 চনত ৰাজ্যসভাত এখন বিলো উত্থাপন হৈছিলে, স্ব জনগোষ্ঠী জনজাতি মৰ্যাদাৰ ওপৰত এখন বিলো উত্থাপন হৈছিলে। কিন্তু সেই বিলখন আমি প্ৰধানমন্ত্ৰীগৰাকীক আমি মুকলিকৈ প্ৰশ্ন কৰিছোঁ, সেই বিলখন তেখেতসকলে কেতিয়া পাছ কৰিব আৰু কেতিয়াকৈ অসমৰ স্ব জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব। এই প্ৰশ্নটো আমি মুকলিকৈ তেখেতক কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতে যাতে অসমৰ ৰাইজক, অসমীয়া ৰাইজক, স্ব জনগোষ্ঠীৰ ৰাইজক এই প্ৰশ্নৰ উত্তৰ দি যায়। আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, তেখেতক সুধিব বিচাৰিছোঁ যে আলফাৰ লগত শান্তি চুক্তি হৈ গ'ল, কিন্তু অসমত কোনো পৰিৱৰ্তন আমি আজিলৈকে দেখা নাপালোঁ। এই বিষয়বস্তুবিলাকেও ইতিমধ্যে অসমৰ ৰাইজে গুণাগথা কৰিছে। অসমৰ ৰাইজে সকলক আমি ইয়াৰ পৰা ওলগ জনাইছোঁ, ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু আজি আমি ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক মহোদয়ে কৈ গৈছে যে আমি এটা বিশেষ জৰুৰীবশতঃ কাৰণত আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। প্ৰথম কথা, অহা 17 জানুৱাৰীত কাজিৰঙাত আমাৰ মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব। তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। আৰু আমি উন্নয়ন আৰু বিকাশ ইয়াৰ আমি বিৰোধী কেতিয়াও নহয় আৰু আগলৈ আমি তেনেকুৱাকৈ নহওঁ। কিন্তু কথাটো হ'ল, যিহেতু দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী আহিব, গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাক মুহূৰ্তত আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেখেতলৈ কেইটামান পুৰণি তেওঁ দিয়া প্ৰতিশ্ৰুতি আমি আচলতে তেওঁক মনত পেলাই দিব বিচাৰিছোঁ। সেইখিনি আপোনালোকেও জানে, সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলে জানে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বঙাইগাঁৱত যিখন নিৰ্বাচনী সভা হৈছিলে, সেই নিৰ্বাচনী সভাখনত তেতিয়াৰ ভাবি প্ৰধানমন্ত্ৰীগৰাকী, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কিন্তু ডিঙিৰ শিৰ ফুলাই এটা কথা কৈছিলে যে মই যদি শাসনলৈ আহোঁ, বিজেপি চৰকাৰ শাসনলৈ আহিলে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। দ্বিতীয়তে কৈছিলে অসমত বিদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব। গতিকে অসমৰ জ্বলন্ত সমস্যাবিলাকৰ ভিতৰত বিদেশী সমস্যাই কওক, আপুনি স্ব জনগোষ্ঠীৰ সমস্যাই কওক, এটা জ্বলন্ত সমস্যা হিচাপে বৰ্তমান থিয় হৈ আছে আমাৰ অসমবাসীৰ সন্মুখত। গতিকে এই যিটো তেওঁৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি তেওঁ কেতিয়ালৈ তেওঁ পূৰণ কৰিব। আৰু আপোনালোকে জানে যে 2019 চনত নাগৰিকত্ব সংশোধনী যিখন বিধেয়ক, সেই বিধেয়কখন বিললৈ ৰূপান্তৰিত কৰাৰ স্বাৰ্থতেই কিন্তু আমাৰ এই 6 জনগোষ্ঠী জনজাতিকৰণৰ যিখন প্ৰতিবেদন বিল এখন তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিছিলে। যেতিয়াই সমগ্ৰ অসমত হুলস্থুল হ'ল যে আমি কেব নামানো, অসমৰ ৰাইজে কেব নামানে বুলি যেতিয়া হুলস্থুল হ'ল, তেতিয়া কিন্তু প্ৰধানমন্ত্ৰীগৰাকীকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে লগে লগে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিলখন তাত উত্থাপন কৰিলে। আৰু যেতিয়াই 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ আশা, তেতিয়া তেওঁলোকে আমি যেতিয়া সকলো তেতিয়া নিশ্চুপ হৈ ৰ'লোঁ যে আমাৰ কিবা এটা ভালৰ কাৰণে জনজাতিকৰণ হ'বলৈ গৈ আছে বুলি যেতিয়া আমি সেই আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিলোঁ, তাৰপিছত লাহেকৈ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে। এক প্ৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ ৰাইজক তেতিয়াও প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে। গতিকে আমি সেইদিনাখনো আমি কৈছোঁ, আমি গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে আমি ৰাইজক আমি আহ্বান জনাইছোঁ, চৰকাৰৰ ওচৰত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে 26 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব লাগিব। ইতিমধ্যে নৱেম্বৰ মাহত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে। আমি কৈছিলোঁ যে এই প্ৰতিবেদনতে নাথাকি বিললৈ ৰূপান্তৰিত হ'ব লাগিব, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হ'ব লাগিব। এতিয়া বৰ্তমান চৰকাৰখনে কৈ আছে যে সেইখন আমি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিম, অৰ্থাৎ আমি প্ৰেৰণ কৰিম, কাম কৰিলেও কৰিব, নকৰিলেও নাই, তেনেকুৱা মনোভাৱত তেওঁলোকে কাম কৰিব বিচাৰিছে। কিন্তু আমাৰ প্ৰশ্ন হ'ল 6 জনগোষ্ঠীৰ যিটো জ্বলন্ত সমস্যাটো সমাধান হ'বই লাগিব। গতিকে দেশৰ আমাৰ প্ৰধানমন্ত্ৰীগৰাকী যিহেতু আহিব, আমি ইয়াতে আজি কেইটামান প্ৰশ্নত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক যিটো আমি প্ৰশ্ন কৰিম, সেই প্ৰশ্নখিনি ইয়াতে যুগুত কৰি আনিছোঁ। আপোনালোকৰ জৰিয়তে আমি প্ৰশ্নখিনি এতিয়া উত্থাপন কৰিম। প্ৰথম প্ৰশ্নটো আমাৰ এইটো যে যিহেতু আপুনি বঙাইগাঁও নিৰ্বাচনী সভাত আপুনি প্ৰতিশ্ৰুতি দিছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব, আপোনাৰ চৰকাৰ এবাৰ নহয় দুবাৰ 3 নম্বৰ চৰকাৰ কাৰ্যকাল আপোনালোকৰ চলি আছে, সম্ভৱ 3 নম্বৰ কাৰ্যকাল। গতিকে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সৌসিদিনা নৱেম্বৰ মাহৰ প্ৰতিবেদনখনৰ কথা মই ক'বলৈ যোৱা নাই, ৰাজ্যসভাত যিখন আমাৰ বিল পৰি আছে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিল, সেইখন আপোনালোকে কেতিয়াকৈ পাছ কৰিব, সেইটো আমাক এই আপুনি 17 তাৰিখে যে আহিব কাজিৰঙাত, আপুনি আমাক উত্তৰটো দিব লাগিব। দ্বিতীয়তে
আলফাৰ লগত শান্তি আলোচনাৰ কথা ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক মহোদয়ে কৈছে। সেই শান্তি আলোচনাখনত অসমত কি পৰিৱৰ্তন হ'ল বা কি নহ'ল সেই সকলো তেওঁলোকে কিন্তু আমাক জনাব লাগিব, অসমৰ ৰাইজক জনাব লাগিব। সেইখিনি আমাৰ জনাৰ আমাৰ অধিকাৰ আছে। গতিকে বিজেপি দল আৰু বিজেপি চৰকাৰে আলফা শান্তি আলোচনাৰ নামত কি হৈছিল আমাক ক'ব লাগে। তৃতীয়তে KLৰ লগত যিখন আলোচনা হ'ল তাত আমাৰ জনগোষ্ঠীয় সাংবিধানিক পৰিৱৰ্তন আমি বৰ্তমানলৈকে প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই। চতুৰ্থতে এটা জ্বলন্ত সমস্যা, অসম আন্দোলনৰ জৰিয়তে, অসম চুক্তিৰ জৰিয়তে যিটো 6 নং দফাটো আছিলে, সেই 6 নং দফাটো তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব আৰু কাৰ্যকৰী কৰি অসম আৰু অসমীয়া তেওঁলোকে কেতিয়া আমাক সুৰক্ষা প্ৰদান কৰিব, সেই কথাটোতে নিশ্চয়তাটো আমাক প্ৰদান কৰিব লাগে। আৰু এই প্ৰশ্নকেইটা আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীক উত্থাপন কৰাৰ সমান্তৰালভাৱে আমি এই প্ৰশ্নকেইটা আমি অসমৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি দৃষ্টিগোচৰ কৰিছোঁ। তেখেতেও প্ৰধানমন্ত্ৰীগৰাকীক এই বিষয়ত তেখেতে জনাওক যে এনেকৈ আমি অসমৰ ৰাইজে জানিব বিচাৰিছে আচলতে, গতিকে তেওঁৰো দায়িত্ব আৰু কৰ্তব্য আছে বুলি আমি